হাই গাইজ আকৌ আমাৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আহক আমি খুব কম দামত টিপটপ কণ্ডিশ্যনমান গাড়ী দেখাম অলপ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব স্কিপ কৰি নিদিব এই গোটেই ডিটেইলছটো বুজি পাব আহক এখন টাটা টিয়াগো 1900 মডেল একেবাৰে টপ মডেলটো হয় XT XC XM মডেল নহয় একেবাৰে XZ টপ মডেলটো হয় গাড়ী কণ্ডিশ্যন আপোনাৰ A1 হৈ আছে টিপটপ টায়াৰ কণ্ডিশ্যন বহুত ভালেই হৈ আছে গাড়ী স্ক্ৰেচ নাই হাকুতে চাইৰেনটো দেখাইছোঁ অকণ জাজত থাকিলে কাৰণে খুলি মেলি দেখা পোৱা নাই কমপ্লিট চিল আছে গাড়ী ফাৰ্ষ্ট টুনা গাড়ী হয় এখন আপোনাৰ গোটেইকেইটাই পাব AC পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো সাউণ্ড সিস্টেম ডুৱেল এয়াৰবেগ বেক ৱাইপাৰ ডিফুগাৰ গোটেইখিনি ফিচাৰ্ছ আছে বহুত ভাল হৈ আছে গাড়ীখন খুব ভালকৈ তাপত ৰখা গাড়ী হয় যিজন ৰাখিছে খুব মেইনটেনেন্সটো ভালকৈ ৰাখিলে XZ একেবাৰে টপ মডেলটো হয় এখন আপোনাৰ দাম হ'ব 3,75,000 টকা ফাইনেন্স এভেইলেবল আছে আহক আপোনালোকে নিজে ফিজিক্যালি গাড়ীখন চাই লওক 1900 গাড়ী হয় 17 বা 16 গাড়ী নহয় 1900 গাড়ী আৰু লগতে দেখাম এখন Hyundai Grand i10 এখন চাইৰেনটো চাই লওক গাড়ী টিপ টপ কণ্ডিশ্যন হৈ আছে স্পৰ্টছ টপ মডেলটো হয় এৰা বা মেগনা নহয় খুব জাজত আছে কেনে এখন খুলি খালি দেখা পোৱা নাই আমি গোটেই চাইৰেনটো দেখাই দিছোঁ গাড়ীখনো টায়াৰ কণ্ডিশ্যন গোটেইকেইটাই ভাল হৈ আছে বাকি ভিতৰ আছে বস্তু কমপ্লিট লাগি আছে কতো তেনেকৈ স্ক্ৰেচ নাই লাগি দুগা ফাৰ্ষ্ট টুনাৰ গাড়ী গোটেই ৰামটো দেখি গম পাইছে যে গাড়ীখন কেনেকুৱা কিতাপত আছে খুব টিপটপ হৈ আছে গাড়ীখন এইখন আপোনাৰ 2016 লাষ্টৰ গাড়ী হয় এইখনৰ দাম হ'ব 3,75,000 টকা ফাইনেন্স এভেইলেবল আছে আপোনালোকে আহক নিজে ফিজিক্যালি গাড়ীবোৰ কেনেকুৱা কিতাপত আছে চাই লওক দাম দাম মিনিমাম কিবা এটা চাই দিম লগতে আৰু এখন দেখাম Hyundai Ion একেবাৰে লাষ্ট মডেলটো হয় এইখনতে আপোনাৰ বন্ধ হৈছে 1900ত গোটেই চাইৰেনটো চাই লওক গাড়ী টিপটপ হৈ আছে আপোনাৰ টায়াৰ কণ্ডিশ্যন মোটামুটি আপোনাৰ সব 90% প্লাছ আছে 22,000 কিলোমিটাৰ চলিছে এখন স্পেয়াৰ আনটাচ স্পেয়াৰ লগোৱাই নাই ফাৰ্ষ্ট টুনা গাড়ী এইখন বছৰত আপোনাৰ ইয়নটো বন্ধ হৈছে গোটেই চাইৰেনটো চাই লওক Hyundai লো মেইনটেনেন্স খুব ভাল গাড়ী এখন আপোনাৰ ইয়নখন এবাৰ কমটি মেইনটেনেন্স মাইলেজ ভাল আপোনাৰ সৰু ফ্যামিলিৰ কাৰণে খুব ভাল গাড়ী গোটেই চাইৰেনটো দেখি গম পাইছে যে গাড়ীখন কেনেকুৱা কিতাপত আছে এখন 2019ৰ গাড়ী হয় 22,000 কিলোমিটাৰ চলিছে স্পেয়াৰ আনটাচ এইখনৰ দাম হ'ব আপোনাৰ 2,75,000 টকা আপোনাৰ 1900 এল্টোখনে আপোনাৰ বিচাৰে মোটামুটি 3 লাখৰ ওপৰত 3,20,000 বিচাৰে আমি এখন দি দিম আপোনাক 2,75,000 টকা ফাইনেন্স এভেইলেবল আছে আপোনালোকে আহক নিজে ফিজিক্যালি গাড়ীবোৰ কেনেকুৱা কিতাপত আছে চাই লওক দাম দাম মিনিমাম কিবা এটা চাই দিম লগতে দেখাম এখন Honda BR-V এটা চাইৰেনটো চাই লওক গাড়ীখন না এলয় লাগি আছে টপ মডেল হয় এলয় লাগি আছে আপোনাৰ প্ৰজেক্টৰ হেডল্যাম্প লাগি আছে গাড়ী কোড তেনেকৈ স্ক্ৰেচ নাই ফাৰ্ষ্ট টুনাৰ গাড়ী আৰু গোটেই চাইৰেনটো দেখা দিয়া পাক গাড়ীখন আৰু টায়াৰ কণ্ডিশ্যন খুব ভালেই হৈ আছে গাড়ীখন টিপটপ হৈ আছে মোটামুটি কোনো স্ক্ৰেচ নাই তেনেকৈ ফাৰ্ষ্ট টুনাৰ গাড়ী টপ মডেল ইয়াত আপোনাৰ এয়াৰবেগ দুটা পাব 7 সিটাৰ ৰূপ AC প্ৰজেক্টৰ হেডল্যাম্প এলয় গোটেইকেইটা ফিচাৰ্ছ আছে আৰু গ্ৰাউণ্ড ক্লিয়াৰেন্সটো ভাল এখন 210 হয় আপোনাৰ আৰ্টিক আপোনাৰ 180 থাকে বহুত গ্ৰাউণ্ড ক্লিয়াৰেন্সটো ভাল হয় ব্ৰেক ৱাইপাৰ ডিফুগাৰ গোটেইকেইটা আছে এইখন আপোনাৰ দাম হ'ব 5,75,000 টকা ফাইনেন্স এভেইলেবল আছে আপোনালোকে আহক নিজে ফিজিক্যালি গাড়ীখন এনেকুৱা কিতাপত আছে চাই লওক দাম দাম মিনিমাম কিবা এটা চাই দিম মনোকল যদি ভিডিওটো চাই ভাল লাগিলে ভিডিওটো লাইক শেয়াৰ কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি আগৰ ভিডিওকেইটা চাব বিচাৰে ওপৰ আই বটন তলত ডেসক্ৰিপচনত দিয়া আছে ক্লিক কৰি চাব পাৰিব আহক নিজে ফিজিক্যালি গাড়ীবোৰ চাই লওক কন্টেক্ট নাম্বাৰ ডেসক্ৰিপচনত দিয়া আছে যেতিয়া মনে তেতিয়া কন্টেক্ট কৰিব পাৰিব